সময়ৰ মুখামুখি হ'লেহে বুজা যায় আমি ক'ত ক'ত নিজকে অকাৰণতে খৰচ কৰি আছিলোঁ। ভুল মানুহ, ভুল সম্পৰ্ক, মিছা আঘাত, কিমান সময়, কিমান সঁচা অনুভূতি আৰু শক্তি নষ্ট হৈ আছিল। তাৰ হিচাপ সময়ৰ মুখামুখি হ'লেহে স্পষ্ট হৈ উঠে। সময়ে কাকো দুখ নিদিয়ে, কিন্তু আইনাৰ দৰে আমাৰ নিজৰ ভুলবোৰ দেখুৱাই দিয়ে। আৰু সেই উপলব্ধিয়ে আমাক এজন এজন পুৰঠ মানুহলৈ পৰিণত কৰি তোলে। ভুল ঠাইত নিজকে খৰচ কৰি থকাৰ মূৰ্খামিৰ পৰা আমি শিক্ষা লোৱা উচিত। কাৰণ এবাৰ কৰা ভুলৰ পৰা পোৱা শিক্ষাৰ দ্বাৰা আগলৈ নিজকে সঠিক ঠাইত সঠিক মানুহৰ বাবে ব্যৱহাৰ কৰাটোৱে আমাৰ বাবে প্ৰকৃত সফলতা। আত্মসন্মানবোধ মানে অহংকাৰ নহয়। আত্মসন্মান মানে হ'ল প্ৰকৃততে পৃথিৱীৰ কোনো বস্তুৰ বিনিময়তো নিজকে কেতিয়াও নিজক অপমানিত হ'বলৈ নিদিয়া আৰু কাকো তুচ্ছ তাচ্ছিল্য কৰাৰ সুযোগ নিদিয়া। কোনোবাই যদি আপোনাক সৰু কৰি কথা কয়, তাৰ কথাত উভতি ধৰি উত্তৰ দি নিজকে হস্তা নকৰাকৈ মনে মনে আঁতৰি অহাই হৈছে বুদ্ধিমানৰ চিন। য'ত ব্যক্তিত্বৰ অপমান হয়, সেই ঠাই এৰি অহাই হৈছে আত্মসন্মানৰ সুৰক্ষা। আত্মসন্মানবোৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়। মূৰ দাঙি জীয়াই থাকিবলৈ বিচাৰিলে সকলো বস্তুৰ ওপৰত নিজৰ আত্মসন্মানক স্থান দিব লাগিব। আত্মসন্মান অটুট ৰাখিবলৈ পৃথিৱীৰ যিকোনো বস্তু ত্যাগ কৰিব পাৰিব লাগিব। আপুনি ভাল নে বেয়া সেয়া সৃষ্টিকৰ্তাই জানে। আপুনি মাত্ৰ ভাল মানুহ হ'বলৈ চেষ্টা কৰক। আপুনি যে ভাল সেইটো কাৰো আগত বাৰে বাৰে প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। মনত ৰাখিব, যাৰ মন মানসিকতা যেনেকুৱা তেওঁ আনকো তেনেকুৱাই ভাবে। সেয়ে মানুহে কি ক'লে সেইবোৰক এৰি চলিবলৈ শিকক। যি যেনেকুৱা সি তেনেকুৱাই ভাবে, সেইবোৰত মন নিদিয়াই আপোনাৰ বাবে ভাল। আমাৰ চৌপাশে বন্ধু বান্ধৱী বহুত থাকে, কিন্তু সঁচা প্ৰকৃত বন্ধু এজন পাবলৈ দুৰ্লভ। আমাৰ চাৰিওফালে মানুহ আছে, আড্ডা আছে, হাঁহি আছে, কিন্তু ভৰসা পাবলৈ নাই। সুখৰ দিনত সকলো মানুহ আহি আমাৰ কাষত থিয় দিয়ে, কিন্তু দুখৰ সময়ত সকলো নিঃশব্দে আঁতৰি যায়। তেতিয়াই বুজা যায় চিনাকি আৰু প্ৰকৃত বন্ধু একে বস্তু নহয়। যিসকলক বন্ধু বুলি ভবা হয়, প্ৰয়োজন শেষ হ'লেই সিহঁতে সলনি হৈ যায়। স্বাৰ্থ শেষ হ'লেই কথা কমি যায়, দূৰত্ব বাঢ়ি যায়, গুৰুত্ব হেৰায়। তেতিয়া বুজা যায় বন্ধু মানে কেৱল সময় কটোৱা নহয়। বন্ধু মানে দায়িত্ব লোৱা, কাষত থকা আৰু নিঃশব্দে কাষৰজনৰ মনটোকো বুজি লোৱা। সৰলতাৰ পৰিচয় দি আপুনি কাৰো ওচৰত ভাল বুলি প্ৰমাণ কৰিবলৈ নাযাব। আজিকালি সমাজত ভাল মানুহ খুবেই তাকৰ। ভাল বুলি জনাৰ পিছত আপোনাক স্বাৰ্থপৰ মানুহবোৰে ভাল হৈ থাকিবলৈ নিদিয়ে। আপোনাৰ সৰ্বোচ্চ লুণ্ঠন কৰি দিশহাৰা কৰোঁতে বেছি দিন নালাগে। সেইবাবে সম্পৰ্ক গঢ়োতে সদায় চালি জাৰি চাব লাগে আৰু স্বাৰ্থপৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। সদায় একেটা কথা মনত ৰাখিব, সন্দেহৰ কোনো চিকিৎসা নাই, নীৰৱতাৰ সমান কোনো উত্তৰ নাই, কথাতকৈ তীক্ষ্ণ কোনো অস্ত্ৰ নাই, কিতাপতকৈ ভাল কোনো বন্ধু নাই, সততা আৰু সাধুতাতকৈ ডাঙৰ কোনো গুণ নাই, আৰু মা দেউতাতকৈ বেছি ভাল পাব পাৰা পৃথিৱীত এনেকুৱা কোনো মানুহেই নাই। আমাৰ প্ৰত্যেকৰে জীৱনতে কিছুমান বিশেষ সীমাবদ্ধতা থাকে। তাৰ ভিতৰত প্ৰত্যেকজন মানুহৰে এনেকুৱা কিছুমান সপোন থাকে যিবিলাক কেতিয়াও দিঠক নহয়। এনেকুৱা কিছুমান আশা থাকে যিবিলাক কেতিয়াও পূৰণ নহয়। এনেকুৱা কিছুমান স্মৃতি থাকে যিবিলাক কেতিয়াও পাহৰিব নোৱাৰি। এনেকুৱা কিছুমান সমস্যা থাকে যিবিলাক কেতিয়াও সমাধান কৰিব পৰা নাযায়। এনেকুৱা কিছুমান দুখ কষ্ট থাকে যিবিলাক কেতিয়াও কাৰো আগত খোলাকৈ প্ৰকাশ কৰিব নোৱাৰি। দ্বিতীয়বাৰ ঠগ খোৱাৰ পিছতো যদি আপুনি হাঁহিমুখে সন্মান সহকাৰে আঁতৰি আহিব নোৱাৰে, তেন্তে প্ৰথমবাৰৰ প্ৰতাৰণা বা প্ৰেমে আপোনাক সঁচাকৈ গভীৰভাৱে স্পৰ্শ কৰা নাছিল। যেতিয়া এক্সপেক্টেড মানুহৰ পৰা আনএক্সপেক্টেড কিবা এটা হৈ যায়, তেতিয়া মুখত এটা সৰু হাঁহি লৈ আঁতৰি আহিব পৰাটো বহুত ভাল। এই পৃথিৱীত এবাৰ ঠগ খোৱাৰ পিছত যিজনে সেই দুখ বা কষ্টৰ পৰা আঁতৰি আহিব নোৱাৰে, তেওঁৰ গোটেই জীৱনটো ৰংবিহীন হৈ পৰে। আমি আপোন বুলি ভবা মানুহবোৰ আচলতে অদ্ভুত। কাৰোবাক যদি আপুনি সকলোতকৈ আগত ৰাখিব বিচাৰে, তেতিয়া তেওঁ আপোনাক উপহাৰ দিব কঠোৰ অৱহেলাৰ। কিন্তু দিনৰ শেষত আমিয়েই সেইজনৰ বাবে অপেক্ষাৰ ক্ষণ গণি অকলে অকলে বিষণ্ণতাৰ মাজত ডুব যাওঁ। আমি আচলতে ভাল পাওঁ অভিমান কৰি, অৱহেলা পায়ো অপেক্ষা কৰিবলৈ আৰু অলপ ব্যক্তিগত দুখ সাঁচি ৰাখিবলৈ।
কেতিয়াবা সেই পোৱা নোপোৱাৰ বিচৰা নিবিচৰাৰ মাজতেই লুকাই থাকে সুখ।